পাইছিলোঁ এইটো এজন ল'ৰা বিদ্যুৎপন ৰাজবংশী বুলি 24 বছৰ বয়স তেওঁ নিৰুদ্দেশ হৈ আছিলে আৰু আমি যোৱা 20 তাৰিখৰ পৰা আমি তাৰ যিখিনি চাব লগা আছিলে যিখিনি আমাৰ টাৱাৰ লোকেশ্যন যিখিনি চিডিয়াৰ আমি যিখিনি আমাৰ ইনভেষ্টিগেশ্যন কৰিব লাগিছিল সেইখিনি আমি ইনভেষ্টিগেশ্যন কৰা হ'ল আৰু কৰা হোৱাৰ পিছত আজি আমাৰ এটা অপাৰেশ্যন চলা হৈছিলে আকৌ আমি জংঘলত আজি গোটেইকেইদিন আমি অপাৰেশ্যন চলাই আছিলোঁ আৰু আজি আমাৰ ফৰেষ্টৰ মানুহ লোকেল NGO আৰু আমাৰ পুলিচৰ মানুহে আজি চাৰ্চ কৰাৰ পিছত আমাৰ বৰনদী অভয়াৰণ্যৰ ভিতৰত একদম পূৰা বগামাটি বৰনদী অভয়াৰণ্যৰ ভিতৰত এটা মানে এটা ডেড বডি এটা পোৱা হ'ল আৰু তেওঁলোকৰ ঘৰৰ মানুহ আহিছে আহি অহাৰ পিছত আমি ডেড বডিটো আমি দেখুওৱা হ'ল অভয়াৰণ্যত গৈ আৰু এই বডিটো যিজন মিচিং হৈছিল ল'ৰাজন বিদ্যুৎপন ৰাজবংশী বুলি আইডেণ্টিফাই কৰা হৈছে আৰু সেইখিনি বৰ্তমান ডেড বডিটো এতিয়া আমাৰ এক্সিকিউটিভ আমাৰ মেজিষ্ট্ৰেট মেডাম আহিছে মেজিষ্ট্ৰেট মেডামে ইনকুৱেষ্টখিনি কৰি আছে আৰু PM আমি পষ্টমৰ্টমৰ কাৰণে আমি মুছলপুৰলৈকে পঠাই দিম মুছলপুৰ পষ্টমৰ্টম ৰিপৰ্টখিনি পোৱাৰ পিছত আমি বাকীখিনি কথা গম পোৱা যাব এতিয়ালৈকে আমি একো হেৰি কৰিব পৰা নাই এইটো আমি ডেড বডিটো পঠাই দিম এইটো পষ্টমৰ্টম ফৰেনচিক কিছুমান এক্সামিনেশ্যন আছে এইখিনি কৰাব এইখিনি কৰাৰ পিছত এছাৰ্টেইন কৰা যাব লগত এতিয়ালৈকে একো আপত্তিজনক উদ্ধাৰ হোৱা নাই এইটো নাই এইটো আমি গোটেইখিনি চাৰ্চ কৰিছিলোঁ আমি এইবিলাক একো ছাছপিচিয়াছ বস্তু একো পোৱা নাই সি মহিন ৰাজবংশী ল'ৰা বিতুপন ৰাজবংশী নিৰুদ্দিষ্ট হৈ আছিল আৰু বিভিন্ন সময়ত আৰক্ষী SSBৰ লোকে আৰু বন বিভাগে অভিযান চলাই আছিল যদিও তেখেতৰ কোনো সংহতি উলিয়াব পৰা নাছিল কিন্তু আজি বন বিভাগৰ লোকসকলে এটা মৃতদেহ প্ৰত্যক্ষ কৰে এই প্ৰত্যক্ষ কৰি মৃতদেহটো প্ৰত্যক্ষ কৰাৰ পিছত পৰিয়ালৰ লোকক খবৰ দিয়ে আমাকো খবৰ দিয়ে আমিও ঘটনাস্থলীলৈ আৰক্ষী বন বিভাগ SSBৰ লগত তালৈকে যাওঁ যাৰ মৃতদেহটো চাই আমি নিশ্চিতভাৱে পৰিয়ালৰ লোকৰ সৈতে নিশ্চিত হ'ব পাৰিছোঁ সেইটো আচলতে নিৰুদ্দিষ্ট হৈ থকা বিতুপন ৰাজবংশীৰ মৃতদেহ হয় আচলতে যিটো দুৰ্গম ঠাইত আচলতে আজি মৃতদেহটো উদ্ধাৰ হৈছে ভাবিব নোৱাৰি ইমান দুৰ্গম ঠাই তালৈকে অকলে এজন যে মানুহ যাব পাৰে মৰিবৰ বাবেও যে যাব পাৰে এইটো আচলতে আচৰিত ধৰণৰ গতিকে আমি ঘটনাটো হত্যাকাণ্ড নে ছুচাইড নে আন কিবা আচলতে এটা আমি সন্দেহৰ অন্ধিক্ষণত আছোঁ গতিকে আমি ভাবিছোঁ নিশ্চিতভাৱে ইয়াৰ পিছত যিখিনি আমাৰ আৰক্ষী প্ৰশাসনে তদন্ত কৰিব ইয়াৰ উচিত যিটো আচলতে ঘটনা ঘটিছিল সত্যটো প্ৰকাশ পাব বুলি আশাবাদী এতিয়ালৈকে কোনো ধৰণৰ বস্তু উদ্ধাৰ হোৱা নাই কাৰণ মৃতদেহটো এনেকুৱাকৈ গেলি গৈছে বা পচি গৈছে দুৰ্গন্ধ ওলাইছে গোটেইখিনি চাব পৰা হোৱা নাই লগত আমি পৰিয়ালৰ লোকে কোৱা বা আমি CCTVত দেখা মতে এটা বেগ আছিল স্কুল বেগ এটা আছিল কিন্তু বেগটো তাত আমি পৰিলক্ষিত হোৱা নাই হত্যাকাণ্ড বুলিও আমি ক'ব নোৱাৰোঁ ছুচাইড বুলিও ক'ব নোৱাৰোঁ বা আন কি আচলতে আমি নিশ্চিতভাৱে ইয়াৰ সঠিক উত্তৰ দিব নোৱাৰিম আচলতে কি হৈছে তদন্তৰ শেষত হয়তো আৰক্ষী প্ৰশাসনে ইয়াক নিৰ্ধাৰণ কৰিব